সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোচনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ যাতে 4ৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে 3য় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। কিমান দিম ডাঙৰ কৰি কওক? 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলোঁ 10,000 দিম, দিলোঁ 19,000, এইবাৰো কৈছোঁ 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰোঁ, হয়নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি 1 খোজ আগত যাব খুজিছোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি তেওঁলোকক আমি ক'ব খুজিছোঁ যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰোঁ, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। 10,000ও পালে আৰু 9,000ও পালে। এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। কিমান দিম ডাঙৰ কৰি কওক? 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলোঁ 10,000 দিম, দিলোঁ 19,000, এইবাৰো কৈছোঁ 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰোঁ, হয়নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি 1 খোজ আগত যাব খুজিছোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি,
মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? 10,000ও পালে আৰু 9,000ও পালে। এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। কিমান দিম? কিমান দিম ডাঙৰ কৰি কওক? 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলো 10,000 দিম, দিলো 19,000, এইবাৰো কৈছো 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰো, হয় নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি 1 খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰো, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জাগাত গৈছিলো, কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে। তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায়? আৰে, মোক চুমা আইতাই খায়, মায়ে খায়, ভণ্টিয়ে খায়, বাইদেৱে খায়। কিয় খায়? কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো। মই লুঙি ধুতিৰ ৰাজনীতি কৰা নাই। নিযুত মইনা, নিযুত বাবু যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগ'লহেঁতেন, আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে। যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল, ৰিক্সা চলাই আছিল, আজি ACS অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? ইমান আগবাঢ়ি যাব পাৰে। আমি আন্দোলন কৰিছিলো যে ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ ৰাস্তা কেতিয়া ভাল হ'ব, কিন্তু আমি কল্পনা কৰিব পৰা নাছিলো যে ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ ৰাস্তা ভালো হ'ব আৰু মৰাণৰ হাইৱেত প্লেন নামিব। তাক আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলো। ব্ৰহ্মপুত্ৰৰ ওপৰত এখনৰ পিছত এখন নতুন ব্ৰিজ, কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ ফ্লাইঅভাৰ, গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি ৰেল আৰু গাড়ী যোৱাৰ ব্যৱস্থা আমি অসমীয়াই তাক কল্পনাও কৰিব পৰা নাছিলো। মই যেতিয়া যোৱা নিৰ্বাচনৰ সময়ত মই ৰাইজক কৈছিলো, ৰাইজ বিজেপি দলক ভোট দিয়ক, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মানুহে মোক হাঁহিছিলে
যে ই ক'ৰ পৰা ওলালে 1 লাখ চাকৰি দিব, মিটিঙত মিছা কথা ক'ব, চৰকাৰৰ দৰমহা দিব পইচা নাই, চৰকাৰে ধাৰত পোত গৈ আছে, 1 লাখ চাকৰি ক'ৰ পৰা দিব।